টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ সকিয়নিক নেওচি বৰ্তমান সময়ত প্ৰত্যুত্তৰ দিছে ইৰাণে আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ কৰিছে ইৰাণে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকাৰ সকিয়নি দিছিল ট্ৰাম্পে সকিয়নি দিছিল ইৰাণক স্পষ্টকৈ কৈছিল 48 ঘণ্টাৰ ভিতৰত ইৰাণে স্পষ্ট কৰিব লাগিব যে হৰমুজ প্ৰণালী বা ষ্ট্ৰেট অফ হৰমুজ খুলি দিব নে নাই যদি খুলি নিদিয়ে তেন্তে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ কৰাৰ হুংকাৰ দিছিল কিন্তু 48 ঘণ্টাৰ পিছতেই প্ৰত্যুত্তৰ দিছে ইৰাণে পোনপটীয়াকৈ আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ কৰিছে ষ্ট্ৰেট অফ হৰমুজত আক্ৰমণ কৰিছে আমেৰিকাৰ যুদ্ধ জাহাজত যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকাই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 টু আৰ ব্ৰেকিং ডাঙৰ খবৰ ট্ৰাম্পৰ সকিয়নি নেওচি ইৰাণৰ গৰ্জন ট্ৰাম্পৰ সকিয়নি নেওচি গৰ্জন দিছে ইৰাণে আক্ৰমণ কৰিছে আমেৰিকাৰ যুদ্ধ জাহাজত ষ্ট্ৰেট অফ হৰমুজত আমেৰিকাৰ যুদ্ধ জাহাজত আঘাত হানিছে ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে 48 ঘণ্টা পূৰ্বে ইৰাণলৈ চৰম সকিয়নি দিছিল আমেৰিকাই কিন্তু 48 ঘণ্টাৰ পিছত প্ৰত্যুত্তৰ দিছে ইৰাণে আমেৰিকাৰ ভয়ক কেৰেপ নকৰি পোনপটীয়াকৈ আঘাত হানিছে ইৰাণে আমেৰিকাৰ সকিয়নিলৈ কেৰেপ নাই কৰা ইৰাণে আৰু প্ৰত্যুত্তৰ দিছে ভয়ংকৰ আঘাত হানিছে ষ্ট্ৰেট অফ হৰমুজত আমেৰিকাৰ F-15 যুদ্ধ বিমান গুলিয়াই ধ্বংস কৰাৰ দাবী উত্থাপন কৰিছে ইৰাণে ষ্ট্ৰেট অফ হৰমুজ মুকলি যদি নকৰে তেন্তে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল ট্ৰাম্পে কিন্তু সেই ভাবুকি কেৰেপ নকৰিলে ইৰাণে নিশাৰ ভিতৰতে বাগদাদ বিমানবন্দৰত থকা আমেৰিকাৰ ঘাটিত 8টাকৈ ৰকেট আৰু ড্ৰোন আক্ৰমণ কৰে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় বিমানবন্দৰৰ ওচৰৰ পৰা ৰকেট লঞ্চাৰ জব্দ কৰিছে নিৰাপত্তাৰক্ষীয়ে ইয়াৰ অৰ্থ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণলৈ চকু পকাই এতিয়া ওলোটাই বিপদত পৰিছে বা বিমূৰত পৰিছে আমেৰিকা তাৰ সমান্তৰালকৈ ট্ৰাম্প বিমূৰত পৰা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পৰ আক্ৰমণাত্মক স্থিতি আৰু ইৰাণৰ প্ৰত্যুত্তৰে বিশ্বক এতিয়া চিন্তাত পেলাইছে হৰমুজ প্ৰণালী বৰ্তমান সময়তো বন্ধ হৈ আছে ট্ৰাম্পে সকিয়নি দিছিল ইৰাণলৈ পোনপটীয়াকৈ কৈছিল যদি ইৰাণে 48 ঘণ্টাৰ ভিতৰত ষ্ট্ৰেট অফ হৰমুজ খুলি নিদিয়ে তেন্তে ভয়ংকৰ আক্ৰমণ হ'ব আমেৰিকাই পোনপটীয়াকৈ কৈছিল ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল যদি ইৰাণে ষ্ট্ৰেট অফ হৰমুজ খুলি নিদিয়ে তেন্তে ভয়ংকৰ পৰিস্থিতি হ'ব বুলি ভাবুকি দিছিল কিন্তু সেই ভাবুকি কেৰেপ নকৰিলে ইৰাণে পোনপটীয়াকৈ যুদ্ধ জাহাজত লক্ষ্য কৰিছে ড্ৰোন নিক্ষেপ কৰিছে ৰকেট নিক্ষেপ কৰিছে যাৰ ফলত আমেৰিকাৰ বৃহৎ লোকচান হৈছে ট্ৰাম্পে ভাবিছিল আমেৰিকাই ইৰাণক সকিয়নি দিলে বা ট্ৰাম্পে ৰঙা চকু দেখুৱালে ইৰাণে ভয় কৰিব কিন্তু ইৰাণে বাৰে বাৰে প্ৰত্যুত্তৰ দি আছে আমেৰিকাৰ ভাবুকি কেৰেপ নাই কৰা ইৰাণে এটাৰ পিছত আনটোকৈ ৰকেট নিক্ষেপ কৰিছে ধাৰাবাহিকভাৱে মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত আমেৰিকাৰ বৃহৎ লোকচান হোৱা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ আমেৰিকাৰ পুঁজিৰ অভাৱ হৈছিল $200 মিলিয়ন প্ৰয়োজন হৈছিল আমেৰিকাৰ আৰু যুদ্ধৰ বাবে আমেৰিকাৰ বৃহৎ লোকচান হোৱাৰো তথ্য আহি পৰিছিল আৰু বৰ্তমান সময়ত আমেৰিকাৰ যুদ্ধ জাহাজ F-15ত লক্ষ্য কৰিছে ইৰাণে যাৰ ফলত আমেৰিকা চিন্তাত পৰা পৰিলক্ষিত হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত বৰ্তমান সময়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত ইৰাণে আক্ৰমণ কৰিছে মধ্যপ্ৰাচ্যৰ কেইবাটাও প্ৰান্তত ইজৰাইলে আক্ৰমণ কৰিছে ইৰাণে প্ৰত্যুত্তৰ দিছে আমেৰিকাৰ সকিয়নিক কিন্তু বৰ্তমান পৰ্যন্ত কেৰেপ কৰা নাই ইৰাণে পোনপটীয়াকৈ ধমক দিয়াৰ পিছতো বাৰে বাৰে ইৰাণে প্ৰত্যুত্তৰ দি আছে ইৰাণে পোনপটীয়াকৈ কৈছিলে যদি আমাক টাৰ্গেট কৰা হয় বা যদি আমাৰ ঠাইত আক্ৰমণ কৰা হয় তেন্তে আমি ক্ষান্ত নহম আমি নিজৰ আত্মৰক্ষাৰ কাৰণে বা আত্মসুৰক্ষাৰ কাৰণে আমি যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছো আৰু এই কথা কোৱাৰ পিছৰে পৰা ইৰাণ অধিক শক্তিশালী হৈ পৰিছে আমেৰিকাই ভাবিছিল ইৰাণৰ শক্তি কমি গৈছে কিন্তু বৰ্তমান পৰ্যন্ত ইৰাণে আক্ৰমণ কৰি আছে আৰু বৰ্তমান সময়ত পোনপটীয়াকৈ আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ কৰিছে ইৰাণে আমেৰিকাৰ যুদ্ধ জাহাজ F-15ত আক্ৰমণ কৰিছে ষ্ট্ৰেট অফ হৰমুজত আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ কৰি পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি কাৰ ওচৰত আছে সেই কথা প্ৰমাণ কৰিছে ইৰাণে আনফালে ইজৰাইলো চিন্তাত পৰিছে ইজৰাইলে কিন্তু বৰ্তমান পৰ্যন্ত আমেৰিকাৰ লগতে আছে বা আমেৰিকাৰ পৰা সহায় বিচাৰি আছে কিন্তু বিশেষকৈ আমেৰিকাৰ লোকচান হৈছে ইৰাণে কিয়নো আমেৰিকাৰ কেইবাখনো যুদ্ধ জাহাজত আক্ৰমণ কৰিছে আব্ৰাহাম লিংকনৰ পৰা আৰম্ভ কৰি কেইবাখনো যুদ্ধ জাহাজত আক্ৰমণ কৰিছে যাৰ ফলত আমেৰিকাৰ বৃহৎ লোকচান হোৱাৰো স্পষ্ট ৰূপে প্ৰতিফলিত হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ তামামা বৰ্তমান সময়ত চলি আছে ঈদৰ প্ৰাকক্ষণতো বা ঈদৰ সময়তো এই যুদ্ধ কমা নাই আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ
হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি লোকৰ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, বহু নিৰীহ লোকৰ মৃত্যু হ'বলগীয়া হৈছে আৰু এনেকৈ যুদ্ধ চলি আছে। তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰা হৈছিলে, আলোচনা কৰাৰ কথা কৈছে যদিও বৰ্তমান সময়ত ইৰাণে প্ৰত্যুত্তৰ দিছে। ট্ৰাম্পে আলোচনাৰ কথা কৈছিল, কিন্তু সেই আলোচনাৰ কথাৰ পিছতো ইৰাণে পোনপটীয়াকৈ সকিয়নি দিছে, পোনপটীয়াকৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে।